মাই খেলন্ত গোপা আইকিয়ে যমুনা ফুলিলে বন এযোধো নন্দন তীৰতে গেলো আচৰা অনুভৱটো ভালে লাগিছে আৰু মই এইটো আৰু অন্তৰতে চিন্তা কৰিবলগীয়া হৈছে মইতো ইমানখিনি ছাত্ৰ সন্থাক ইমানখিনি আগবঢ়াই নিবলৈ পৰা নাই যদিও এইটো আৰু ছাত্ৰ সন্থাই যদি আৰু এই সন্মান জনাইছে মই এইটো আৰু ধন্যবাদ ভবা নাছিলোঁ সপোনতো দেখা নাছিলোঁ ভবাও নাছিলোঁ আমি লৈ যাম নহয় লৈ যালে পাৰিম আৰু কিন্তু গাত শক্তি নাই ইমানখিনি আগবাঢ়িব নোৱাৰোঁ কামখিনি মনত পৰে আগবাঢ়ি যাব নোৱাৰে গাত শক্তি নাই মাথা আৰু কাম নকৰা হ'ল সোণোৱাল জনজাতিৰ লোকশিল্পীৰ এগৰাকী সাধক নীৰৱে আচলতে সোণোৱাল জনজাতিৰ বিভিন্ন কৃষ্টি ৰীতি নীতি পৰম্পৰা যিবিলাক আছে তেওঁলোকৰ যিবিলাক সংস্কৃতি যিবিলাক উপাদান আছে এইবিলাক নীৰৱে থাকি তেওঁলোকে উঠি অহা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিল প্ৰায় ৩৫টা বছৰে তেওঁ নীৰৱে থাকি এই গোটেই টিংখাঙৰ গোটেই সমষ্টিৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত সোণোৱাল কছাৰী যিবিলাক গীত মাত আছে মনে মনে তেওঁ প্ৰচাৰ কৰি আছিল কিন্তু এই অখ্যাতভাৱে কোনো গম পোৱা নাছিল কিন্তু ছাত্ৰ সন্থাই বিচাৰি আনি আচলতে বোকাত যেনেকৈ পদুম ফুলে জিকা কথা কয় সেই কথাকে সাৰোগত কৰি ছাত্ৰ সন্থাই এইগৰাকী মহান ব্যক্তিক বিচাৰি উলিয়াই সদৌ অসম ছাত্ৰ সন্থাই যিটো প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰতি বছৰে প্ৰদান কৰি আহিছে আৰু এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ মেছল গাঁৱৰ দুৰ্গেশ্বৰ সোণোৱাল দেৱক এই বঁটাটো প্ৰদান কৰিছে আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা হিচাপে বা সদৌ ডিব্ৰুগড়বাসী ৰাইজ হিচাপে আমি আজি সঁচাকৈ আমি গৌৰৱান্বিত আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম দুৰ্গেশ্বৰ সোণোৱাল দেৱে তেওঁলোকৰ যিবিলাক কৃষ্টি ৰীতি নীতি আছে এইবিলাক উঠি অহা নতুন প্ৰজন্মৰ মাজত অনাগত সময়ত প্ৰচাৰ প্ৰসাৰ কৰি জাতিটোৰ সৰ্বাংগী উন্নয়নৰ ক্ষেত্ৰত কাম কৰি যাব তেখেতক গুৱাহাটীলৈ লৈ যোৱা হ'ব অহা ২৭ তাৰিখে গুৱাহাটীলৈ বঁটাটি প্ৰদান কৰা হ'ব অহা ২৬ তাৰিখে পুৱা তেখেতক ইয়ালৈ লৈ যোৱা হ'ব আমি ছাত্ৰ সন্থাৰ সকলো সতীৰ্থ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়বিভাগত আমি তালৈ আমি সদৌ অসম ছাত্ৰ সন্থালৈ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আমাৰ ইমান ভিতৰত যে এনেকুৱা অন্তৰৰ মানুহ এজনক ইমান ধুনীয়াকৈ তেখেতলোকে এটা মানে সন্মান দিছে সেইটো কাৰণে আমি সকলোকে কৃতজ্ঞতা জনাইছোঁ আমাৰ এইটো মানে বৰ ডাঙৰ বৈশিষ্ট্য এটা আছে তেখেতে সৰুৰ পৰা আমি জনাৰ পৰা আমি তেখেতৰ পিছে পিছে গৈ আছোঁ অনুসৰণ কৰি আছোঁ তেখেতৰ যিখিনি কালচাৰেল ট্ৰেডছ বৈশিষ্ট্য কালচাৰেল ট্ৰেডছ বুলি ক'লে আমি আমাৰ মানে অসমীয়া সোণোৱাল কছাৰী বৈশিষ্ট্যত মানে গায়নীয়া মৃদঙীয়া গায়ন বায়ন আছে মৃদঙীয়া গায়ন বায়নত তেখেতে ৰাগ দিব পাৰে তেখেতে মানে তাল বজায় মৃদং নবজালেও তেখেতে তাল বজায় তালত যিখিনি ৰাগ মান আহে সেই আটাইখিনিয়ে তেখেতে মানে দিব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত